3.5 বছৰ ধৰি চলি থকা এখন অমীমাংসিত যুদ্ধ এতিয়া অৱসানৰ দিশে আগবাঢ়িছে জবনিকাৰ দিশে আগবাঢ়িছে অতি শীঘ্ৰে জবনিকা পৰিব ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ এই আগষ্ট মাহতে এই সন্দৰ্ভত এটা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব বুলি এইবাৰ মন্তব্য কৰিলে ডোনাল্ড ট্ৰাম্পে যি সময়ত আলাস্কা বৈঠক অমীমাংসিত হৈছিল সোমবাৰৰ বৈঠক জেলেনস্কিৰ সৈতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বৈঠক অনুষ্ঠিত হয় সেই বৈঠকক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী যথেষ্ট আশাবাদী যে অতি শীঘ্ৰেই যুদ্ধৰ অৱসান ঘটিব ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা 3.5 বছৰীয়া সেই সংঘাতৰ অৱসান ঘটিব নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ চলিত আগষ্ট মাহৰ শেষৰ ফালে জেলেনস্কি আৰু পুটিনৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ইতিমধ্যে এখনৰ পিছত আনখন বৈঠকত মিলিত হ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আলাস্কাত 3 ঘণ্টা ধৰি বৈঠকত মিলিত হৈছিল পুটিনৰ সৈতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী আৰু তাৰ পিছত সোমবাৰৰ দিনটোত হোৱাইট হাউছত ইউৰোপীয় সংঘৰ একাংশ নেতা আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু এই বৈঠকৰ পাছতে যথেষ্ট এটা ইতিবাচক সঁহাৰি লাভ কৰাৰ কথা উল্লেখ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে জেলেনস্কিৰ সৈতে হোৱা বৈঠকৰ পিছতে পুটিনলৈ তেওঁ ফোন কৰিছে পুটিনক ফোন কৰি তেওঁ আহ্বান জনাইছে অতি শীঘ্ৰেই জেলেনস্কিৰ সৈতে এখন বৈঠকৰ আয়োজন কৰক পুটিনে সেই বৈঠকখন কোড হ'ব লগতে বৈঠকৰ সময় কি হ'ব হেয়াও পুটিনক নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনালে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে সোমবাৰৰ বৈঠক সন্দৰ্ভত টেলিফোনিক বাৰ্তালাপত পুটিনক অৱগত কৰিছে বৈঠকৰ কথা মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু সেই টেলিফোনিক বাৰ্তালাপতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পুটিনক আহ্বান জনাইছে যে অতি শীঘ্ৰেই এখন বৈঠকৰ আয়োজন কৰা হওক এই বৈঠকখন পুটিন আৰু জেলেনস্কিৰ মাজত হ'ব এই কথা উল্লেখ কৰিছে দুই ৰাষ্ট্ৰ নেতাৰ বৈঠকৰ বাবে সন্মান কৰোৱাৰ কথা ট্ৰাম্পে এই মুহূৰ্তত উল্লেখ কৰিছে ট্ৰাম্পে এই মুহূৰ্তত দাবী কৰিছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ দুই ৰাষ্ট্ৰৰ নেতাক বৈঠকৰ বাবে সন্মান কৰাইছে বুলি তেওঁ দাবী উত্থাপন কৰিছে আৰু যি দাবীক লৈ এই মুহূৰ্তত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প যথেষ্ট আশাবাদী যে অতি শীঘ্ৰেই জবনিকা পৰিব ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ এই যুদ্ধখন ট্ৰাম্পে প্ৰকাশ কৰা অনুসৰি কালিৰ বৈঠকৰ পাছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনলৈ ফোন কল কৰিছে আলাস্কাৰ বৈঠকত মিলিত হোৱা পুটিনক ট্ৰাম্পে ফোনযোগে জেলেনস্কিৰে বৈঠকৰ আয়োজন কৰিবলৈ আহ্বান জনায় জেলেনস্কিৰ সৈতে অতি শীঘ্ৰেই যাতে পুটিনে এখন বৈঠকত মিলিত হয় তাৰ দায়িত্ব পুটিনক দিছে বৈঠকৰ স্থান বৈঠকৰ সময় সকলোখিনি চূড়ান্ত কৰিবলৈ ট্ৰাম্পে ভ্লাদিমিৰ পুটিনক আহ্বান জনাইছে লগতে ট্ৰাম্পে কৈছে পুটিন জেলেনস্কিৰ বৈঠকৰ পাছত ট্ৰাম্পে নিজেই ৰাছিয়া আৰু ইউক্ৰেইনৰ লগতে আমেৰিকাৰ হৈ ত্ৰিপাক্ষিক বৈঠকত মিলিত হ'ব এয়া মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ঘোষণা এয়া মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মন্তব্য জেলেনস্কিৰ লগতে ইউৰোপীয় সংঘৰ নেতাসকলৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ট্ৰাম্প আৰু বৈঠকত মূলতঃ ইউক্ৰেইনৰ নিৰাপত্তাৰ বিষয়টো বিশদভাৱে আলোচনা কৰা হৈছে ইউৰোপীয় সংঘৰেও নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছে ইউক্ৰেইনক লগতে আমেৰিকায়ো নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছে ইউক্ৰেইনক মন কৰিবলগীয়া যে শুকুৰবাৰৰ আলাস্কাৰ বৈঠকতো ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কেইবাটাও শান্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল যে ডনেটস্ক অঞ্চল সম্পূৰ্ণৰূপে ৰাছিয়াক গতাই দিব লাগিব ইউক্ৰেইনে একেলগে ক্ৰিমিয়া সম্পূৰ্ণৰূপে ৰাছিয়াৰ দখলত থাকিব কেতিয়াও ৰাছিয়াৰ পৰা ইউক্ৰেইনে ক্ৰিমিয়া উভতাই নাপায় ঘূৰাই নাপায় আৰু লগতে নাটোৰ কেতিয়াও সদস্যভুক্ত হ'ব নোৱাৰিব ইউক্ৰেইন এই শান্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ শান্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল জেলেনস্কিলৈ কিন্তু জেলেনস্কিয়ে সেই প্ৰস্তাৱ পোনচাতেই নাকচ কৰি কৈছিল যে 1 ইঞ্চি ডনেটস্কৰ 1 ইঞ্চি মাটিও ৰাছিয়াক এৰি দিয়া নহ'ব গতিকে সেই সকিয়নি প্ৰদান কৰাৰ পিছতে কালিৰ বৈঠকখনে যথেষ্ট তাৎপৰ্য বহন কৰে হোৱাইট হাউছত জেলেনস্কিৰ সৈতে হোৱা বৈঠকৰ পিছত ট্ৰাম্প এই মুহূৰ্তত আশাবাদী ট্ৰাম্পে দাবী কৰিছে যে দুয়োখন ৰাষ্ট্ৰৰ নেতাক বৈঠকত বহিবলৈ সন্মতি প্ৰদান কৰিবলৈ এই মুহূৰ্তত ট্ৰাম্প সফল হৈছে দুয়োগৰাকী ৰাষ্ট্ৰৰ নেতাই বৈঠকত বহাৰ বাবে সন্মান হোৱা বুলি বা সন্মান কৰোৱা বুলি ট্ৰাম্পে এক প্ৰকাৰ ক্ৰেডিট লৈছে
আৰু সমান্তৰালকৈ ইউৰোপীয় সংঘৰ নেতাসকলৰ সৈতে ট্ৰাম্পে আলোচনাত মিলিত হৈ ইউক্ৰেইনৰ নিৰাপত্তাৰ বিষয়টো আলোচনা কৰে নিৰাপত্তাৰ আশ্বাস দিয়ে এই সন্দৰ্ভত ট্ৰাম্পে কয় যে ৰাছিয়া ইউক্ৰেইনৰ শান্তিক লৈ সকলোৱে এই মুহূৰ্তত আনন্দিত হৈছে যুদ্ধৰ প্ৰায় 3.5 বছৰ ধৰি যি যুদ্ধ চলি আছে সেয়া অন্ত পেলোৱাৰ প্ৰচেষ্টা আৰম্ভ হোৱা বুলি ট্ৰাম্পে এই মুহূৰ্তত দাবী কৰিছে একে সময়তে আলাস্কাৰ বৈঠকতো ৰাছিয়ায়ো কৈছে যে ইউক্ৰেইনৰ নিৰাপত্তাৰ দায়িত্ব ৰাছিয়াই ল'ব ৰাছিয়াই নিৰাপত্তা প্ৰদান কৰিব ইউক্ৰেইনক তাৰ বিনিময়ত ইউক্ৰেইনে যুদ্ধ হ'ব পৰা যিসমূহ কাৰণ সেই কাৰণৰ পৰা আঁতৰি থাকিব লাগিব অৰ্থাৎ নাটোৰ সদস্যভুক্ত হ'ব নোৱাৰিব আৰু মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়েও বৈঠকৰ পূৰ্বে হোৱাইট হাউছৰ বৈঠকৰ পূৰ্বে জেলেনস্কিলৈ সেই প্ৰস্তাৱ আগবঢ়াইছিল যে নাটোৰ সদস্য হোৱাৰ সপোন চিৰদিনৰ বাবে পৰিত্যাগ কৰিব লাগিব ইউক্ৰেইনে ক্ৰিমিয়া যে ঘূৰাই পাব ৰাছিয়াৰ পৰা সেই সপোনো বাদ দিব লাগিব সেই আশাও পৰিহাৰ কৰিব লাগিব ইউক্ৰেইনে অৰ্থাৎ ইউক্ৰেইনৰ আশাত চেঁচা পানী ঢালি ট্ৰাম্পে সেই মন্তব্য কৰাৰ সমান্তৰালকৈ ট্ৰাম্পে দাবী কৰিছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ দুই ৰাষ্ট্ৰৰ নেতাক বৈঠকৰ বাবে সন্মান কৰোৱাত তেওঁ সফল হোৱাৰ কথা দাবী কৰিছে আৰু যি কথা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক তেওঁ ফোনযোগে জনায় অতি শীঘ্ৰে স্থান আৰু সময় নিৰ্ধাৰণ কৰিবলৈ তেওঁ আহ্বান জনাইছে আৰু ত্ৰিপাক্ষিক বৈঠকত ট্ৰাম্পো মিলিত হ'ব বুলি কৈছে পুটিনক টেলিফোনিক বাৰ্তালাপত ট্ৰাম্পে লগতে কয় যে আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভান্স বিদেশ সচিব মাৰ্ক ৰুবিও আৰু বিশেষ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে ৰাছিয়া ইউক্ৰেইন উভয় পক্ষৰ সৈতে বৰ্তমান যোগাযোগ কৰি আছে যোগাযোগত থাকি সমগ্ৰ বিবাদ মীমাংসা কৰাৰ চেষ্টা অব্যাহত ৰখা বুলি ট্ৰাম্পে উল্লেখ কৰে সোমবাৰৰ বৈঠকত ভলোডিমিৰ জেলেনস্কিৰ লগতে ইউৰোপীয় সংঘৰ যিসকল নেতা উপস্থিত আছিল তাৰ ভিতৰত আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ লগতে আছিল ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি লগতে আছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেই ষ্টাৰমাৰ জাৰ্মানী চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জ ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেয়েন আৰু নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুট এইসকল ইউৰোপীয় সংঘৰ নেতা উপস্থিত আছিল এইসকল নেতাৰ লগতো ট্ৰাম্পে বৈঠকত মিলিত হয় আৰু এই বৈঠকৰ পাছতে ট্ৰাম্প এই মুহূৰ্তত যথেষ্ট আশাবাদী আৰু ট্ৰাম্পে দাবী কৰিছে যে পুটিন আৰু জেলেনস্কি দুয়োগৰাকী সন্মান হৈছে বৈঠকত মিলিত হ'ব যাৰ দায়িত্ব দিয়া হৈছে পুটিনক সময় আৰু স্থান নিৰ্ধাৰণ কৰাৰ বাবে সময় আৰু স্থান চূড়ান্ত কৰাৰ বাবে ইতিমধ্যে আহ্বান জনোৱা হৈছে আৰু আগষ্ট মাহৰ শেষৰ ফালে এখন বৈঠক অনুষ্ঠিত হোৱাৰ এই মুহূৰ্তত সম্ভাৱনা আছে ট্ৰাম্পৰ দাবী অনুসৰি আৰু সেই বৈঠকখনতে আমেৰিকাৰ হৈ ত্ৰিপাক্ষিক বৈঠকত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে উপস্থিত থাকিব বুলি এই মুহূৰ্তত ট্ৰাম্পে দাবী কৰিছে মুঠৰ ওপৰত এক ফলপ্ৰসূ হোৱা বুলি তেওঁ দাবী কৰিছে কালিৰ হোৱাইট হাউছৰ বৈঠক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে হোৱা সেই বৈঠক ফলপ্ৰসূ হোৱা বুলি দাবী কৰিছে যদিও মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ সঘনাই যি সুৰ সলনি হৈ আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধক লৈ সেই সুৰ সলনি হোৱা বিষয়টোক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা অব্যাহত আছে কাৰণ ৰাছিয়াৰ সৈতে আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক বহুগুণে বৃদ্ধি পাইছে ডোনাল্ড ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক বৃদ্ধি পাইছে গতিকে সেই সম্পৰ্কত যাতে কোনো ধৰণৰ বাধা নাহে তাৰ বাবে এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সুৰত সুৰ মিলাই এক প্ৰকাৰ যুদ্ধৰ পৰা ইউক্ৰেইনক পিছ হুহুকি আহিবলৈ যুদ্ধ পৰিহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি অহাৰ যি চৰ্চা চলি আছে আৰু তাৰ মাজতে এতিয়া ট্ৰাম্পে কৈছে যে দুয়োখন ৰাষ্ট্ৰৰ নেতাক সন্মান কৰোৱাত তেওঁ সফল হৈছে বৈঠকৰ বাবে গতিকে কিমান দূৰ সঁচা কিমান দূৰ সফল হয় পুটিন আৰু জেলেনস্কিৰ মাজৰ এই বৈঠকখন তাৰ বাবে এতিয়া সমগ্ৰ বিশ্ববাসীয়ে অপেক্ষা কৰিছে সকলোৱে বিচাৰিছে অতি শীঘ্ৰেই অৱসান ঘটক ৰাছিয়া ইউক্ৰেইনৰ মাজৰ অমীমাংসিত হৈ থকা যুদ্ধখন জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় ল'ম নমস্কাৰ